বেহাৰবাৰী আউটপোষ্টৰ প্ৰীতম ছাৰ SI ছাৰ কান্দোনত পুৰা ভাগি পৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক, গম পাব। কষ্ট কৰিলো তেওঁলোকেও মোৰ কষ্ট কৰিলে। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল ববিএছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সকলোৱে গমেই পাইছে, যিসকলে বেহাৰবাৰী আউটপোষ্ট চাইছিলে, আজি এপিছডটো বহুত দুখ লগা হৈছে। আৰু SI ছাৰ সকলোৱে গম পায়, প্ৰীতম বৰুৱা ছাৰ কিমান ভাল আছিলে আৰু তেখেতে ইমান সোনকালে এনেকৈ বদলি হৈ যাব বুলি কল্পনা কৰিব পৰা নাছিলে। আৰু কি ক'ব, বেহাৰবাৰী আউটপোষ্টখনত এজনকৈ মানুহ নোহোৱা হৈ গৈ আছে। আৰু এতিয়া আপোনালোকে দেখিবলৈ নাপাব, প্ৰীতম ছাৰক, SI ছাৰক দেখিবলৈ নাপাব। বহুত দুখ লগা এটা মুহূৰ্ত। আৰু প্ৰীতম ছাৰ যিহেতু বহুত বছৰে এইখন ধাৰাবাহিকৰ লগত জড়িত হৈ আছিলে, বেহাৰবাৰী আউটপোষ্ট জনপ্ৰিয় ধাৰাবাহিক, আৰু এতিয়া তেখেতে কোহিনুৰ থিয়েটাৰত যাব বুলি আমি গম পাইছোঁ। আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্ট চাই কেনেকুৱা পায় জনাব। লগতে প্ৰীতম ছাৰ অবিহনে, SI ছাৰৰ অবিহনে আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন চাই কেনেকুৱা পাব, বা চাবনে নাচায় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কিমান দুখ লগা মুহূৰ্ত তেওঁ মুখেৰে শুনকচোন। সকলোৱে হাতত ধৰি মোৰ সুবিধা শিকালে। কষ্ট কৰিলো তেওঁলোকেও মোৰ কষ্ট কৰিলে। তাৰপিছত আজি মই এই স্থান অকল তেওঁলোকৰ আশীৰ্বাদত পাইছোঁ। তেওঁলোকৰ হাতখন অপৰাধ আজি প্ৰীতম বেহাৰবাৰী অঞ্চল মই আপোনালোকক বহুত বহুত ধন্যবাদ মোক আজি এটা পজিশ্যন দিয়াৰ বাবে। আৰু এই বেহাৰবাৰী গোটেই জড়িত সকলো মানুহ মোক সঁচাই আপোন। মই নিস্বাৰ্থভাৱে ভাল পাওঁ, নিজৰ বাবে সহজস্বৰূপে। কাৰোবাৰ কিবা হ'লে মোৰ একেবাৰে মই কেতিয়াও এৰিব নোৱাৰোঁ। নমৰালে কোনো ফলত বেহাৰবাৰী কৰিব।